গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে সাংস্কৃতিক অনুষ্ঠানৰ বাবে গৈছিল আৰু সেই সময়তে ডাঙৰ ঘটনা সংঘটিত হৈছে উল্লেখ্য যে বহাগৰ বতৰত এটা অত্যন্ত দুখজনক খবৰ এই মুহূৰ্তত জনাইছো জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে এই মুহূৰ্তৰ সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো মাত্ৰ কিছু সময় পূৰ্বে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে কেইবাগৰাকীও শিল্পী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পাঠশালাৰ অনুষ্ঠানলৈ গৈ থকাৰ সময়তে চাংচাৰি দুৰ্ঘটনাত পতিত হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাইছো আঘাতপ্ৰাপ্ত হৈছে চাৰিগৰাকী বাদ্যযন্ত্ৰী শিল্পী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ দল দুৰ্ঘটনাত পতিত হৈছে পাঠশালাৰ অনুষ্ঠানলৈ গৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে চাংচাৰিত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে বাদ্যযন্ত্ৰী শিল্পীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে আৰু শিল্পীৰ দলটো গৈছিল পাঠশালাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল তাৰ বাবে গৈছিল আৰু তাৰ মাজতে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ইতিমধ্যে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ শিল্পীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আমি আপোনালোকক দৃশ্য এই মুহূৰ্তত দেখুৱাইছো শিল্পীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে আৰু পাঠশালাৰ অনুষ্ঠানলৈ গৈ থকাৰ সময়তে চাংচাৰিতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিছৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰ যি দৃশ্য বৰ্তমান জানিব পৰা গৈছে যে জুবিন গাৰ্গে পাঠশালাত সংগীতানুষ্ঠানৰ বাবে গৈছিল পাঠশালাত আজি জুবিন গাৰ্গৰ অনুষ্ঠান আছিল দুৰ্ঘটনাত পতিত হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ শিল্পীৰ বাহন আটাইকে কেইবাগৰাকীকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চাৰিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ শিল্পীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে উল্লেখ্য যে পাঠশালাৰ জুবিন গাৰ্গৰ অনুৰাগী অধীৰ অপেক্ষাৰে ৰৈ থকাৰ সময়তে আটাইতকৈ নিৰাশজনক খবৰ এই মুহূৰ্তত যে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ শিল্পীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে উল্লেখ্য যে এই ঘটনা সংঘটিত হৈছে চাংচাৰিত দুৰ্ঘটনাত পতিত হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ শিল্পীৰ বাহন এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত জানিব পৰা তথ্য অনুসৰি চাংচাৰিৰ চকীগেট ফ্লাইঅভাৰত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল আৰু দুৰ্ঘটনাৰ পিছৰ যি দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক এই মুহূৰ্তত চাৰিগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইতিমধ্যে চকীগেট উৰণ ক্ষেত্ৰত এই ঘটনা সংঘটিত হৈছে আঘাতপ্ৰাপ্ত চাৰিগৰাকী যি বাদ্যযন্ত্ৰৰ শিল্পী আছিল গীটাৰিষ্ট প্ৰিয়াংকু বৰদলৈ আহত হৈছে আঘাতপ্ৰাপ্ত হৈছে আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ কোন কোন আঘাতপ্ৰাপ্ত হৈছে শেখৰ গোস্বামী আঘাতপ্ৰাপ্ত হৈছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ শিল্পীৰ দল আঘাতপ্ৰাপ্ত হৈছে উল্লেখ্য যে ইনোভাখনৰ চালক সমীৰ আহমেদ আঘাতপ্ৰাপ্ত হৈছে এই দুৰ্ঘটনাত আৰু সকলোকে ইতিমধ্যে নাৰায়ণা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু উল্লেখ্য যে আন এখন বাহনত খুন্দা মাৰিছিল ইনোভাখনে একে দিশত গৈ থকা এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাৰ পিছৰ যি তথ্য পিছৰ যি দৃশ্য সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ শিল্পীৰ দল দুৰ্ঘটনাগ্ৰস্ত হৈছে বাদ্যযন্ত্ৰীৰ শিল্পীৰ বাহন দুৰ্ঘটনাত পতিত হৈছে চাৰিগৰাকী আঘাতপ্ৰাপ্ত হৈছে গাড়ীখনৰ চালক আছিল সমীৰ আহমেদ আঘাতপ্ৰাপ্ত হৈছে প্ৰিয়াংকু বৰদলৈ আঘাতপ্ৰাপ্ত হৈছে শেখৰ গোস্বামী আঘাতপ্ৰাপ্ত হৈছে আৰু এই মুহূৰ্তত আমি যি তথ্য আপোনালোকক জনাইছোঁ যে বাদ্যযন্ত্ৰীৰ বাহনখন আঘাত ইতিমধ্যে দুৰ্ঘটনাত পতিত হোৱাৰ পিছত চাৰিগৰাকী শিল্পী আঘাতপ্ৰাপ্ত হৈছে শেখৰ গোস্বামী প্ৰিয়াংকু বৰদলৈ চালক সমীৰ আহমেদ আঘাতপ্ৰাপ্ত হৈছে ইনোভাখনৰ চালক আছিল আৰু এই বাদ্যযন্ত্ৰীৰ শিল্পীৰ বাহনখন ইতিমধ্যে দুৰ্ঘটনাত পতিত হোৱাৰ পিছত আঘাতপ্ৰাপ্ত চাৰিওগৰাকীকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পাঠশালাত আজি জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল উল্লেখ হ'ল যে জুবিন গাৰ্গৰ পাঠশালাৰ সংগীতানুষ্ঠানলৈ গৈ থকাৰ সময়তে এই ডাঙৰ ঘটনা সংঘটিত হৈছে এটা ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ বহাগৰ বতৰত আটাইতকৈ নিৰাশজনক খবৰ বহাগৰ বতৰত আটাইতকৈ দুখজনক খবৰ চাৰিগৰাকী বাদ্যযন্ত্ৰীৰ শিল্পীক ইতিমধ্যে নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰিয়াংকু বৰদলৈ শেখৰ গোস্বামী চালক সমীৰ আহমেদক ইতিমধ্যে নাৰায়ণা হাস্পতালত
ভৰ্তি কৰোৱা হৈছে আৰু জানিব পৰা তথ্য অনুসৰি এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বাদ্যযন্ত্ৰীৰ শিল্পীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু বাদ্যযন্ত্ৰীৰ শিল্পীক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই দুৰ্ঘটনা সংঘটিত হৈছে চাংচাৰিত ইতিমধ্যে আহত চাৰিওগৰাকী বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে